নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ফেব্ৰুৱাৰী। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ধামাকা, প্ৰতিগৰাকী মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কোটি টকা। নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্মলা সীতাৰমণে আৰু কি উল্লেখ কৰিছে সম্পৰ্কে জানিব পাৰিব। লগতে কৃষকসকলেও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত কিমান টকা সোমাব, 2,000 টকা নে 4,000 টকা? PM কিষাণৰ টকা বৃদ্ধি হৈছে নে নাই সম্পৰ্কে জানিব পাৰিব। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। মহিলাসকলক লৈও কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ধামাকা, 25টা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে। মহিলাই লাভ কৰিব প্ৰতিমাহে 2,100 কোটি টকা। কৃষকে পাব ঋণ ৰেহাই, দুখীয়া দৰিদ্ৰই পাব খাদ্য আৰু বাসগৃহ। বৃদ্ধ পেঞ্চনধাৰীক মাহে 2,100 কোটি টকা দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। 25 লাখ নিবনুৱা কৰ্মসংস্থাপন দিব বিজেপিয়ে। 45,000 গাঁৱত স্থাপন হ'ব স্থায়ী ষ্টেচন। অংগনবাড়ী আৰু আশা কৰ্মীয়ে প্ৰতিমাহে লাভ কৰিব 15,000 কোটি টকাৰ দৰমহা। বিদ্যুৎ বিল 30% হ্ৰাস হ'ব। 2027 বৰ্ষৰ ভিতৰত 50 লাখ লাখপতি দিদিৰ সৃষ্টি কৰিব। অক্ষয় অন্ন যোজনাৰ অধীনত বিনামূলীয়া ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু প্ৰত্যেকে লাভ কৰিব বিনামূলীয়া ৰেচনৰ চাউল। ব্যৱসায়িক 115 লাখ টকা পৰ্যন্ত সুদমুক্ত ঋণ প্ৰদান কৰিব। OBCৰ লগতে পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক টিউচনৰ মাচুল ঘূৰাই দিয়াৰ সিদ্ধান্ত। ধৰ্মান্তৰকৰণ বিৰোধী আইন প্ৰণয়নৰ সিদ্ধান্ত। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ধামাকা। বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে যিকেইটা ইস্তাহাৰ প্ৰকাশ কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘূৰাই দিব লাগিব PM কিষাণৰ সম্বন্ধীয় টকা। চৰকাৰে বান্ধি দিলে সময়সীমা। চৰকাৰৰ হাতত আহি পৰিছে ভুৱা হিতাধিকাৰীৰ তালিকা। অসমতে একাধিক ভুৱা হিতাধিকাৰীয়ে সৰকাইছিল দৰিদ্ৰ কৃষকৰ ধন। বান্ধি দিয়া সময়সীমাৰ ভিতৰতে এই ধন ঘূৰাই নিদিলে জেললৈ যাব লাগিব ভুৱা হিতাধিকাৰী। ভুৱা নথি পত্ৰ পূৰণ কৰি কৌশলেৰে সৰকাইছিল 18টা কিস্তিৰ ধনৰাশি। সকলো জিলা কৃষি বিষয়ালৈ অসম কৃষি সঞ্চালকালয়ৰ PM কিষাণৰ নডেল বিষয়ৰ পত্ৰ। কেনেকৈ ভুৱা হিতাধিকাৰী চিনাক্ত কৰিব তাক লৈ দিলে কেতবোৰ নিৰ্দেশনা। নিজৰ চৰকাৰী কৃষিভূমি নথকা হিতাধিকাৰীয়ে সুতেমূলে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। নিজৰ নামত কৃষিভূমি নথকা অথচ চৰকাৰৰ টকা লোৱা হিতাধিকাৰী পৰিব বিপদত। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2025 বৰ্ষৰ বাজেটত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰী লাভ কৰিব এই টকা। প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰথম কিস্তিৰ টকা 10,000 সোমাই দিব। ইয়াৰ পিছতে লাভ কৰিব 25,000 টকা। পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 কোটি টকা। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি। ইতিমধ্যে সম্পন্ন হৈছে বাছনি প্ৰক্ৰিয়া। 2 এমাহৰ ভিতৰতে DBT যোগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। লাখপতি বাইদেউ আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা দিছে অতি শীঘ্ৰে DBT আৰু NPCI লিংক কৰক আপোনাৰ বেংক একাউণ্টৰ সৈতে, অন্যথা গোটৰ 10,000 কোটি টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ দিলে চৰকাৰে। শুভ আৰম্ভ PM ধন ধান কৃষি আঁচনি। হয় বন্ধু-বান্ধৱীসকল, এই আঁচনিৰ জৰিয়তে বহুতো কৃষকে উপকৃত হ'ব। 1,70,00,000 কৃষকে হ'ব উপকৃত। কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখ টকালৈকে বৃদ্ধি কৰা হ'ব। 7,70,00,000 কৃষকলৈ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হ'ব। বিকশিত ভাৰতত নাথাকিব দৰিদ্ৰতা, এনেকুৱাকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকৰ বাবে।
কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ দিয়া হৈছে। কেৱল ইয়াই নহয়, প্ৰত্যেকজন কৃষকৰ বাবে আৰু বহুকেইটা সুবিধা প্ৰদান কৰিব আৰু কি সুবিধা প্ৰদান কৰিব সম্পৰ্কে জানিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কি সামগ্ৰীত কমিব দাম আৰু কি বস্তুৰ মূল্য কমিব, ইয়াক লৈ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্কটকৰ বাবে ব্যৱহৃত 36টা ঔষধৰ কমিব মূল্য। হেৰা পালে ফ্ৰিজ, মোবাইল লগতে LCD, LED টিভিৰ দাম। কেৱল ইয়াই নহয়, বহুকেইটা সামগ্ৰীৰ মূল্য হেৰা পাইছে। বৈদ্যুতিক বাহন বা মোবাইলৰ বেটাৰীৰ মূল্য হেৰা পাব। কেৱল ইয়াই নহয়, লিথিয়াম আয়ন বেটাৰীৰ দাম কমিব। জীৱনদায়ী কেইবাবিধ ঔষধৰ দাম কমিব। চামৰাৰে নিৰ্মিত সামগ্ৰীৰ দাম হেৰা পাব। চিকিৎসা সম্পৰ্কিত ব্যৱহৃত সামগ্ৰীৰ কমিব মূল্য। হেৰা পাব ফ্ৰেজাৰ মাছৰ মূল্য। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত কি সামগ্ৰীৰ মূল্য কমিব, ইয়াক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ বাজেট প্ৰকাশ কৰিছে আৰু বাজেটত কি তালিকাত নাম উল্লেখ কৰা আছে সম্পৰ্কে জানিব পাৰিব আন এটা ভিডিঅ'ত। লগতে বাজেটত উল্লেখ কৰা আছে, বাজেট আয়কৰক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বছৰি 12 লাখ টকালৈকে দিব নালাগে কৰ, 12 লাখৰ পৰা 15 লাখ টকালৈকে 15% আয়কৰ। বাজেটত আয়কৰক লৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বছৰি 12 লাখ টকালৈকে দিব নালাগে কোনো ধৰণৰ কৰ আৰু ইয়াক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীৰ বাবে নতুনকৈ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ। আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ। পূৰ্বে যিসকলে 15 লাখ টকালৈকে এতিয়া 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা। বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে ল'ব পাৰিব ঋণৰ সুবিধা। তিনিচুকীয়া জিলাত থকা তালপথাৰ লগতে মোহন পথাৰ, দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজগাঁৱলৈ উন্নত কৰা হ'ব আৰু এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিব ভূমিৰ পট্টা। মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়াত কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নগৰ অঞ্চলত 2 লাখ মহিলাই পাব 10,000কৈ টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব অধিক ঋণৰ সুবিধা। সমজিলাৰ সমান্তৰালকৈ ৰাজ্যত সমজিলা আৰক্ষী অধীক্ষক CDSP নামেৰে 39টা পদ অনুমোদন। ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDSPৰ ওচৰত কৰিব পাৰিব বহু কাম। ক্ষমতাৰ বিশেষ কেন্দ্ৰিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ পদক্ষেপ। উদ্যমিতা আৰু স্বাৱলম্বীৰ বাবে ৰাজ্যত নতুনকৈ বিভাগ গঠন কৰা হ'ব বুলি এও সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু-বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰে বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰীকৰণক লৈ বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 10 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নিম্ন মধ্যবিত্তক 52 অধিকাৰ দিব চৰকাৰে। এই বছৰৰ ভিতৰতে দিয়া হ'ব 6 লাখ চৰকাৰী ঘৰ। আগন্তুক বৰ্ষত 4 লাখ ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই বছৰৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল আৰু চেনি। অৰুণোদয় হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰিব চৰকাৰে। 40 লাখলৈকে বৃদ্ধি হ'ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। গণৰাজ্য দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল জনসাধাৰণৰ বাবে। অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰীকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই নতুনকৈ আবেদন কৰিব পাৰিব। লগতে মুখ্যমন্ত্ৰী মহিলাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ দিলে। ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ টকা। প্ৰায় 28ৰ পৰা 29 লাখ মহিলাই গাইপতি একাউণ্টত লাভ কৰিব 10,000কৈ টকা। ইতিমধ্যে 32 লাখ মহিলাক এই আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে। জিলা সমিতিসমূহে বাছনিভুক্ত মহিলাৰ চূড়ান্ত ৰূপ দিব। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।